নমস্কাৰ আজি আন এটি নতুন ভিডিঅ' লৈ আহিছোঁ গতিকে আপোনালোকে ভিডিঅ'টো যিমান পাৰে স্কিপ নকৰাকৈ চাবলৈ চেষ্টা কৰিব আজি আপোনালোকক নিখুঁত কাঁহৰ হাতে তৈয়াৰ কৰা কেইবিধমান সামগ্ৰী দেখুৱাম প্ৰথমতে আপোনালোকক দেখুৱাইছোঁ এটা নিখুঁত কাঁহৰ হাতে তৈয়াৰ কৰা সৰু সাইজৰ লোটা চাওকচোন কিমান সুন্দৰকৈ তৈয়াৰ কৰা হৈছে সম্পূৰ্ণ হাতে তৈয়াৰ কৰা হয় কোনো ধৰণৰ মেচিন ইউজ কৰা নাই ইয়াত সম্পূৰ্ণ হাতে তৈয়াৰ কৰা হয় আৰু মই আপোনালোকক যিবোৰ বস্তু দেখুৱাই থাকোঁ এইবোৰ 100% শুদ্ধ কাঁহৰ হয় আৰু হাতে তৈয়াৰ কৰা হয় এইটো অকমান ডাঙৰ সাইজৰ লোটা হয় মানে সৰুটোতকৈ অকমান ডাঙৰ হয় আজিৰ তাৰিখত কাঁহৰ আটাইতকৈ মূল্যৱান সামগ্ৰী হৈছে লোটা কাৰণ ইয়াৰ মূল্য যথেষ্ট বেছি হয় চাওকচোন দেখিবলৈ সঁচাকৈ বহুত ধুনীয়া হয় আচলতে হাতেৰে তৈয়াৰ কৰা সকলোখিনিয়ে ধুনীয়া হয় এইবাৰ মই আপোনালোকক দেখুৱাইছোঁ নিখুঁত কাঁহৰ হাতে তৈয়াৰ কৰা এটা অকমান ডাঙৰ সাইজৰ বাতি এটো প্ৰায় 7 ইঞ্চি বহল আছে সম্পূৰ্ণ হাতে তৈয়াৰ কৰা হয় আৰু ওজন প্ৰায় 700 গ্ৰাম আছে ভালদৰে চাওক আৰু এইবাৰ দেখুৱাইছোঁ মই এখন কাঁহৰ হাতে তৈয়াৰ কৰা চৰজ বটা নাকফেটি বটা বুলিও ক'ব পাৰি এইখন 1 কেজি ওজনৰ হয় দেখিবলৈ খুবেই ধুনীয়া হয় আৰু এইখন হৈছে মিডিয়াম সাইজৰ 700 গ্ৰাম ওজনৰ খুব ধুনীয়া ষ্টেণ্ডাৰ্ড সাইজ হয় এই বটাখন আপোনালোকে বিয়াত কইনাৰ লগত বা বিয়াত গিফট দিব পাৰে খুব ধুনীয়া হয় সাইজটো দেখিবলৈ বহুত ধুনীয়া হয় আপোনালোকে ভিডিঅ'ত হয়তো অকমান সৰু দেখিছে কিন্তু হিমানো সৰু নহয় ডাঙৰে হয় খুব ধুনীয়া গিফট দিব পৰা সাইজে হয় আৰু এইটো হৈছে এটা সৰ স্পেশাল বাতি 500 গ্ৰামৰ 5.5 ইঞ্চি বহল আছে 5.5 ইঞ্চিতকৈ অকমান বেছিয়ে আছে খুব ধুনীয়া হয় সাইজটো বহুত স্পেশাল হয় সম্পূৰ্ণ হাতে তৈয়াৰ কৰা 100% শুদ্ধ কাঁহৰ এইবাৰ মই আপোনালোকক এটা ইয়াতকৈ অকমান সৰু সাইজৰ সৰ স্পেশাল বাতি দেখুৱাইছোঁ এইটো চাওক এইটো হৈছে 400 গ্ৰামৰ হয় এটো 5 ইঞ্চিতকৈ অকমান বেছি আছে কেতিয়াবা 5 ইঞ্চিও থাকে কিন্তু ওজনটো প্ৰায় 400 গ্ৰামে থাকিব একদম সম্পূৰ্ণ হাতে তৈয়াৰ কৰা হয় দেখি হয়তো আপোনালোকে ধৰিব পাৰিছে আৰু এইটো এটা সৰু সাইজৰ বাতি হয় একেবাৰে সৰু হয় ইয়াতকৈ আৰু এটা সৰু আছে কিন্তু এইটো তাতকৈ অকমান ডাঙৰ হয় 200 গ্ৰামৰ হয় এইটো মই সবৰে এটা এটা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ একে সাইজৰ হয় সৰু এনেকুৱা ধৰণৰ সাইজৰ বাতি লাগিলেও আপোনালোকে পাই যাব আৰু এয়া হৈছে কাঁহৰ হাতে তৈয়াৰ কৰা সৰস কোৱাটাৰ প্লেট একদম স্পেশাল হয় ডিজাইনটো চাওক ময়ূৰ চৰাই অঁকা আছে এই প্লেটখনৰ সাইজ হৈছে 10 ইঞ্চি আপোনালোকে এনেকুৱা ধৰণৰ কোৱাটাৰ প্লেট লাগিলে পাই যাব একদম সেম সাইজত পাই যাব গতিকে আপোনালোকে সেট হিচাপত ল'ব পাৰে খুব ধুনীয়া ষ্টেণ্ডাৰ্ড সাইজ হয় আৰু ইয়াতকৈ অকমান সৰু সাইজৰ লাগিলেও আপোনালোকে পাই যাব 9.5 ইঞ্চি আৰু ইয়াতকৈ ডাঙৰ লাগিলেও পাই যাব আৰু 11 ইঞ্চি লৈকে পাই যাব আপোনালোকে এইবাৰ মই আপোনালোকক দেখুৱাইছোঁ নিখুঁত কাঁহৰ হাতে তৈয়াৰ কৰা সৰ স্পেশাল কাঁহী বহুত স্পেশাল হয় আপোনালোকে হয়তো দেখি ধৰিবই পাৰিছে ইয়াৰ ফিনিশিং কিন্তু সাংঘাতিক ধুনীয়া হয় চাওকচোন কিমান ধুনীয়া 12 ইঞ্চি সাইজৰ হয় মই আপোনালোকক দেখুৱাই দিম সাইজটো ভালদৰে দৰা কইনাক দিব পাৰে এনেকুৱা ধৰণৰ স্পেশাল কাঁহী একদম ঘূৰণীয়া হয় ধুবলৈ বহুত ভাল হ'ব সম্পূৰ্ণ হাতে তৈয়াৰ কৰা হয় কোৱালিটি বহুত বেছি ভাল পাব এয়া চাওক বাতিটো চাওক মই লগত বাতি এটা দি দিছোঁ আপোনালোকক দেখুৱাই এইটো 500 গ্ৰামৰ বাতি 5.5 ইঞ্চি বহল আছে মই আপোনালোকক ফিটা মাৰি দেখুৱাই দিছোঁ চাওক এইটো পুৰা 12 ইঞ্চি আছে আৰু ইয়াৰ ওজন প্ৰায় 1 কেজি বা 1 কেজিতকৈ অকমান বেছিও থাকে 1 কেজি 100 গ্ৰাম এনেকৈ থাকে এইবাৰ মই আপোনালোকক অকমান সৰু সাইজৰ সৰ স্পেশাল বাতিটো দেখুৱাইছোঁ এইটো 400 গ্ৰামৰ এইটোও দিব পাৰে এইটো একদম জোখৰে হয় আজিলৈ ইমানেই ভিডিঅ'টো
যদি মোৰ ভিডিঅ'সমূহ চাই আপোনালোকে ভাল পায় অনুগ্ৰহ কৰি এটা লাইক কৰিব আৰু পাৰিলে এটা শ্বেয়াৰ কৰি দিব। আৰু এটা কথা কওঁ, যদি আপোনালোকে ফোন কৰাৰ পিছত মই আপোনালোকৰ ফোনটো ৰিচিভ কৰিব পৰা নাই, আপোনালোকে একদমেই ভুল নুবুজিব, একদমেই বেয়া নাপাব, কাৰণ এনেকুৱা এটা অৱস্থাত থাকোঁ ফোনটো ধৰিবলৈ সুবিধা নাপাওঁ। আৰু আমি দোকানত থাকিব লাগে যে, গতিকে দোকানতো বহুত কাষ্টমাৰ থাকে, কেতিয়াবা ফোনটো সেইকাৰণে ধৰিব পৰা নাযায়। যদি আপোনালোকে বেয়া নাপায়, যদি আপোনালোকৰ সময় হয়, অনুগ্ৰহ কৰি এটা হাই বুলি হোৱাটছএপত মেছেজ কৰি দিব। মই আপোনালোকক 100% ৰিপ্লাই দিম আৰু সকলো বুজাই দিম। ধন্যবাদ।